ৰজা পৰীক্ষিতক শুকদেৱে যেতিয়া প্ৰথম ভাগৱত ক'বলৈ আৰম্ভ কৰে তেতিয়া পৰীক্ষিতক এটাই কথা কৈছিলে, হে ৰাজন, তুমি অকণো ভয় নকৰিবা, অকণো সংশয় নকৰিবা। এই 7 দিনৰ ভিতৰত প্ৰক্ষকৰ দংশনৰ পৰা পৰিত্ৰাণ পাই মুখ্য পদ পাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, মই ভাগৱত কৈ যাম, তুমি মাত্ৰ শুনি যোৱা। আৰু এই ভাগৱত শ্ৰৱণৰ মাধ্যমেদি তুমি কিন্তু এটা কাম কৰিব লাগিব, তোমাৰ চঞ্চল চিত্তটো তুমি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিব লাগিব। ঐ হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা। ও দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। আকৌ এই কথাটো 3য় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছিলে, হে মাতৃ, দুখময় সংসাৰ সাগৰখন সুখে শান্তিৰে তৰিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, তোমাৰ চিত্তটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া। কিয়নো চিত্তটোৱে হ'ল জীৱৰ বন্ধ আৰু মুখ্যৰ মূল কাৰণ। আৰু এই কথাটোকে 1ম স্কন্ধ ভাগৱতত বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে কৃষ্ণদেৱে উদ্ধৱক চিত্তৰ কথা 2বাৰ কৈছিলে। প্ৰথমতে ক'লে, হে উদ্ধৱ, তেজী চিন্তা চিত্ত থিৰ কৰা মহাবীৰ, তজু দুখ দেখি মূৰ নসহে শৰীৰ। পিছত গৈ ক'লেগে, হে উদ্ধৱ, কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি, মুঠ চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। মুঠ চিত্তটো দি পৃথিৱী পৰ্যটন কৰি ফুৰা। গতিকে আমাৰ চিত্তটো আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব। আৰু চিত্তটো ঈশ্বৰত অৰ্পণ কৰিবলৈ হ'লে চিত্তটোনো কি বস্তু আমি অকণমান জানিব লাগিব। সেইকাৰণে চিত্তৰ সম্পৰ্কে আলোচনা কৰিছোঁ। বোলে চিত্তটো কেনেকুৱা? 24টা তত্ত্বৰে গঠিত মনুষ্যৰ দেহ। এই 24টা তত্ত্বৰ ভিতৰত আটাইতকৈ চঞ্চল তত্ত্বটোৱে হ'ল চিত্ত। আৰু চিত্তৰ সম্পৰ্কে গুৰুজনাই একলম সুন্দৰকৈ লিখিছে। বোলে চিত্তটো কেনেকুৱা? কমল দল জল চিত্ত চঞ্চল, থিৰ নহি তিল এক, নাহি ভয়ো ভৱ ভোগে হৰি হৰি, পৰম পদ পৰতে ক প্ৰাণ ৰাখ বিমূৰ। চিত্তটো পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে চঞ্চল। 3য় স্কন্ধ ভাগৱতৰ মনৰ সৃষ্টিত লিখিছে, চিত্তটো কি? হৃদয়ত থাকি কৰে ভাল মন্দ কাম, একে মন 4 ৰূপ শুনাতা নাম। আমাৰ হৃদয়তে মনটো থাকে, একেটা মনেৰে 2 ধৰণৰ কৰ্ম কৰে। একেটা মন। কেতিয়াবা মনটো আমাক ভাল কাম কৰাই চাবচোন। আজি আমাৰ মনটো আমাক ভাল কাম কৰাইছে, নহ'লে বাৰু ভকত সংগলৈ লৈ আহিলে কৃষ্ণ কথা শুনাইছে। কাইলৈ থাকি পৰহিলা কৰি ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে, সাৱধান। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে বোলে 4টা ৰূপ। ও মন বুদ্ধি অহংকাৰ আৰু জানাচিত, এহি 4 বিধ ৰাজা ভৈলন্ত বিদি
মন বুদ্ধি অহংকাৰ আৰু চিত্ত মনটো কি নানা কৰ্ম কৰিবা কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন মনটোৱে জল্পনা কল্পনা কৰি থাকে আমুকটো হোৱাহেঁতেন আমুকটো হোৱাহেঁতেন ছিলে কিন্তু যদি ভাবেনে বাৰু এইটো হৈ যোৱা আছে কিমান ভাল লাগিলেহেঁতেন সেইটো মন এই বাপজনে মই নাজানো বাৰু বাপজনে চাগে এই অনুষ্ঠানটো পাতিবৰ কাৰণে কিমান দিনৰ পৰা মনে ভাবি থাকোঁতেই গ'ল কিন্তু এইবাৰ নহয় বোলে এইবাৰ খাটাং কৰি পেলালে এতিয়া ইয়াত ভাগৱত আছে আপোনালোকে ভাবি আছে ভাগৱতলৈ যাম নে নাযাম যাম নে নাযাওঁ যাওঁ নে নাযাওঁ ধেমাজি টাউনলৈও যাব লাগিছিলে লেঠা এটা আছিলে ভাবিছিলে নাই সেইটো হ'ল মন এটা সময়ত সিদ্ধান্ত কৰি পেলালে এই নহয় এপাক যাওঁ নাৰায়ণপুৰৰ পৰা কোঁৱৰ নে কিবা মানুহ এটা আহিব বোলে মানুহটোকে এপাক চাই আহোঁগৈ বুঢ়া ডেকা মানুহ নে বুঢ়া মানুহ কিনো কয় সংকল্প বিকল্প কৰ্ম কৰ নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয় খাটাং কৰাত হ'ল বুদ্ধি বাপজনে বহুত দিনৰ আগৰ পৰা ভাবি আছিলে মন এদিন নহয় এবাৰ পাতোৱে আৰু তাইকটো খাটাং কৰি পেলালে বুদ্ধি গীতাত কৈছে আপুনি ৰাস্তা দি গৈ আছে সন্ধ্যা লগা খোজকাঢ়ি বাটতে ৰছী এডাল পৰি আছে আঁতৰৰ পৰা কি বুলি ভাবিব সাপনে ৰছী এইটো হ'ল মন সাপ বুলি ভবাৰ লগে লগে মনলৈ ভয় ভাৱ এটাও আহিলে যেতিয়া ওচৰ গৈ পালেগে ই সাপ নহয় ৰছীহে মই এনেই ভয় খালো খাটাং হৈ গ'লে নাই বুদ্ধিলৈ যোৱাৰ লগে লগে ভয় ভাৱটো দূৰ হৈ গুচি গ'ল তাৰপিছত আহিলে অহংকাৰ সমস্ত কৰ্ম মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবাই আপোনে মই কৰিছোঁ মই খুৱাইছোঁ মই পিন্ধাইছোঁ মোৰ মাটি মোৰ বাৰী ভালৰ ভালখিনি বোলে ময়ে কৰা ভালৰ ভালটো বোলে মোৰে এইটো কাৰ ল'ৰা জানো বৰ ভদ্ৰ ল'ৰা দেই ডাঙৰ সন্মান এই মোৰে ল'ৰা গম পাইছেনে যদি এই ল'ৰাটো কাৰ জানো বৰ অভদ্ৰ দেই কাষেদি গ'লেও এনেকৈও নাচায় আপুনি চাবচোন ধেমাজি টাউনৰ পৰা বাপ এজন আহিছে বাপজনক সকলোৱে চিনি পায় আইগৰাকীক কিন্তু কোনেও চিনি নাপায় আইগৰাকী ধৰি লওক গোটেই ধেমাজি জিলাখনৰ ভিতৰতে ধুনীয়া বগীচগী অপেচৰী নিচিনা বাপজন আহি বহিল আপুনি সুধিব বাপ পালেহি নে বোলে হয় পালোহি দেখিবলৈ ধুনীয়া যে সুধিব নালাগে আইগৰাকীকো লৈছোঁ ইগৰাকী বগাকে বহি আছে মোৰ তাৰমানে যদি কেনেবাকৈ দেখিবলৈ কলিমলি আপোচ হয় বাপ আইগৰাকী আহিছিলে জানো বোলে ক'ত বহি আছে জীয়েকে মেট্ৰিক পৰীক্ষা দিছে মাকে কথা নাই গোটেই গাঁৱে গাঁৱে ঘৰে ঘৰে বহি বহি চাহ তামোলৰ জুতি লৈ লৈ জীয়েকৰ গুণেই গাই আছে আমাৰ ছোৱালী স্বভাৱ চৰিত্ৰও ভাল পঢ়া শুনাটো বৰ চোকা ফাৰ্ষ্ট ডিভিজন পাবই কোনো কথাই নাই গাই ফুৰিছে যিদিনাই মেট্ৰিকৰ ৰিজাল্টৰ তাৰিখ ঘোষণা হৈ গ'ল সেইদিনাৰ পৰা চাব ইমান কথা পতা মানুহগৰাকীয়ে কথা পতাবোৰ অকণমান কমিছে কাইলৈ থাকি পঢ়িলে ৰিজাল্ট দিব আজিবা মুখৰ মাতেই নাই 3 বাৰমান উঠিলে কি হ'ল বুলি কয় ভাত পানীও নাই গোটেই গাঁৱৰ মানুহক ক'লো ফাৰ্ষ্ট ডিভিজন পাব বুলি এতিয়া পঢ়িলে ৰিজাল্ট দিব কি বা হয় কি বা নহয় ৰিজাল্ট বেয়া হ'লেতো বৰ লাজ পাব লাগিব গাঁৱৰ মানুহৰ আগত নাক উলিয়াব নোৱাৰা সময় যে ৰিজাল্ট পালেহি অকল ফাৰ্ষ্ট ডিভিজন নহয় 4খনমানৰ লেটাৰ পাইছে ওচৰ চাবিবই নহয় কোনে পায় ওচৰ মানুহক খবৰ কৰিবলৈ গৈছে নহয় যি ক'ব গম পাইছে এই যোৱাত মোৰ কিমান কষ্ট আজি এবছৰ ধেমাজি টাউনলৈ টিউশ্যনৰ কাৰণে অনা নিয়া কৰিব লাগে ৰাতি 1-1:30লৈকে বহি থাকিব লাগে আকৌ ইফালে চাব সিফালে যাব মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা তাৰমানে ভালকৈ পাছ কৰিলে কাজত মোৰ জহতে ভালকৈ পাছ কৰিলে ফেইল কৰা হ'লে কি বুলি ক'লে বোলে ঈশ্বৰে কৰালে তাৰমানে ভালকৈ পাছ কৰিলে মোৰ জহত ফেইল কৰিলে ঈশ্বৰ সেইটো হ'ল অহংকাৰ অহং মানে দেহ বুদ্ধি তাৰপিছত আহিলে চিত্ত নানা সদে কৰ্ম কৰয়নি নিত নিশ্চয় জানিবা ৰাজা
তাৰ নাম চিত্ত। চিত্তটো শুদ্ধ সত্য পবিত্ৰ। ই আমাক সৎ কৰ্ম কৰে, সৎ ভাৱনা দিয়ে। কেতিয়াবা আপোনাৰ চাবচোন মনটো বৰ ভাল লাগি থাকে নাই, পবিত্ৰ পবিত্ৰ। কিবা এটা কাম এটা কৰি আছোঁ, ঈশ্বৰৰ নাম গাই আছোঁ, হয়নে বাৰু? তেনেকুৱা এটা যদি গেটৰ মুখত ভকত দুজন দেখে মনটো ভালেই লাগি যায়, আজি এইকেইজন আহিছে, আজি চাহ জলপান নোখোৱাকৈ এৰিবলৈ নাই আৰু। একেজন মানুহে কেতিয়াবা মনটো গধুৰ গধুৰ লাগি থাকে, কাম এটা কৰি আছে, তেনেকুৱাতে যদি গেটৰ মুখত ভকত দুজন এইকেইডাল আহিলে আৰু কাম ক্ষতি কৰিবলৈ, আজি নুঠিব আহে নাই তেনেকুৱা হয়? অহংকাৰ। গতিকে আমাৰ যে ঘৰুৱা কাজিয়া কিছুমান লাগে নাই কেতিয়াবা? আইগৰাকীৰ লগত বাপজনৰ থোটা মোজা লাগে নাই? এনেকুৱা পৰিয়ালো পাইছোঁ, এসপ্তাহ 10 দিনলৈকে মাত বোল নোহোৱাকৈও থকা পাইছোঁ কিছুমানৰ। সেইটো কিয় হয়? চিত্তটোৰ কাৰণে হয়। আগৰ মানুহে কয় ভাৱ বুজি কথা পাতিবা, গণ্ডগোল নাথাকে। ভাগৱতৰ মতেও বোলে চিত্ত বুজি কথা পাতিবা। আইগৰাকীয়ে বাপজনাৰ লগত, বাপজনাই আইগৰাকীৰ লগত কথা বতৰা ব্যৱহাৰ পাতি কৰোঁতে সদায় লক্ষ্য কৰিব লাগে কোনটো সময়ত কিহৰ দ্বাৰা চলিছে, তেতিয়া গণ্ডগোল নালাগে আৰু। আপুনি চাবচোন কেতিয়াবা আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, মুখত কিবা দিহা নামে হওক, নাম ঘোষাই কিবা এটা গাই আছে, মুঠতে ঈশ্বৰৰ নাম গাই গাই আনন্দ মনেৰে কাম কৰি আছে। তেতিয়া আপুনি জানিব এগৰাকী আপোনাৰ চিত্তৰ দ্বাৰা চলি আছে। সেইটো সময়তে আপুনি চাহ পানী এটোপা খোৱা সুবিধা এটা ল'ব পাৰে আৰু। হেৰা চাহ একাপ খাব লাগিছিল, হয় নেকি, ভাল মনত পেলাই দিলে দেই। মোৰো মন গৈ আছিলোঁ, লগে লগে একদম গাখীৰতে চাহপাত দিয়ে আনিব, পানী মিহল নকৰে আৰু, পকৰি দুটামানো বনাই আনিব। কেলৈ? চিত্তৰ দ্বাৰা চলি আছে। তাৰ বিপৰীতে কেতিয়াবা চাবচোন আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, মুখৰ মাত বোল নাই, ইফালেও নাচায় সিফালেও নাচায়, 3বাৰ মাতিলেহে কি হ'ল বুলি কয়। তেতিয়া জানক আৰু মন বা অহংকাৰ দ্বাৰা চলি আছে। ভুলতো চাহ পানীৰ কথা নক'ব, আপুনি নিজে বনাই খুৱাই ভাল। কেতিয়াবা লক্ষ্য কৰিবচোন আপোনাক, হেৰি এই অন্নমুঠি হ'লহে, মুখ হাত ধুই আহক। কেতিয়াবা এই বাপেৰক মাতি দে খাবলৈ। তেতিয়াই প্ৰমাণ পোৱা যায় আৰু কিহৰ দ্বাৰা চলি আছে। সেইমতে ব্যৱহাৰ কৰক, কেতিয়াও গণ্ডগোল নালাগে। এতিয়া আজি যে চলি আছে, আজি যে আপোনালোকে হাঁহিটো মাৰিছে, আজি বাৰু অন্তৰৰ পৰা হহা নাই নে বাৰু? আজি দিগদাৰ নাই, গেছৰ টেবলেট নাখালেও চলি যাব। যিমানে হাঁহিব সিমানে আপোনাৰ হজম শক্তি বাঢ়ে, স্বাস্থ্য পাতিও ভাল হয়। আজি আপোনালোক চিত্তৰ দ্বাৰা চলি আছে। এতিয়া আপোনালোক চিত্তৰ দ্বাৰা চলি আছে। নহ'লে কিমান দিনলৈকে আইসকলৰ মুখত হাঁহি নাইকিয়া হৈছিলে। এবাৰ এগৰাকী সুধিলোঁ, হেৰি আই ইমান কেলে মনটো মাৰি থাকে? কি হাঁহিবা, সেই এখন যিখনে টেনশ্যনৰ। হাঁহি নাইকিয়া হ'ল। যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ, তেতিয়াহে হাঁহিবলৈ লৈছে। হাঁহে কেনেকৈ বাৰু? এই পইচাটো দি আহি ঘৰ পাইহে আকৌ 2 দিনৰ পিছত দিব, এসপ্তাহটো পটককৈ যায়। এতিয়া ভাগৱতে কৈছে আজি যে এই হাঁহিটো যে মাৰিছে অন্তৰৰ পৰা, আজি সকলোৰে অন্তৰ পবিত্ৰ হৈ আছে। আজি প্ৰত্যেকে আমি চিত্তৰ দ্বাৰা চলি আছোঁ। ভাগৱতে কৈছে এই অৱস্থাটো স্থায়ী কৰি দিয়া, তেতিয়া সংসাৰ তৰি গুচি যাবা। কেনেকৈ স্থায়ী কৰিবা? কপিল প্ৰভুৱে মাতৃক কৈছে, দেৱহতীক, হে মাতৃ, চিত্ৰটো মোৰ চৰণত অৰ্পণ কৰিবলৈ হ'লে একেবাৰে সহজ সৰল উপায় মাত্ৰ এটাইহে আছে। কি উপায়? হে ৰাম, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ইষব সাধন যিটো কৰিলে শ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। হে মাতৃ, সদায় ভকতৰ সংগলৈ গৈ গীতা ভাগৱতৰ কথাবিলাক আজিৰ দৰে শুনিব লাগিব। সাধুৰ সংগত মোৰ নাম কীৰ্তন কৰিব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁৰ চিত্তটো অনায়াসভাৱে ঈশ্বৰৰ চৰণত অৰ্পণ হৈ গ'ল। যেতিয়া আপোনাৰ চিত্ত ঈশ্বৰৰ চৰণত অৰ্পণ হৈ গ'ল,
তেতিয়া আপোনাৰ কি হ'ব খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে প্ৰতি মুহূৰ্ততে ঈশ্বৰৰ নাম অনৰ্গল হৈ যাব তেতিয়া আপোনাৰ কি লাভ হ'ব ও নাৰায়ণ স্মৰণেহে পৰম মংগল এই মানে জীৱন্ততে জন্মৰ সামফল তেতিয়াহে মনুষ্য জন্মটো সামফল হ'ব কেনেদৰে গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি ঐ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি যে মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰৰ নাম ল'ব পাৰে তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই আমি ভক্তি কৰিছোঁ মানে কি আমি আখৰাহে কৰি আছোঁ মনত ৰাখিব সেইদিনাহে আমি আচল ভাওটো দিবগৈ লাগিব কোনদিনা যিদিনা দেহটো ইয়াতে এৰি থৈ এই দেহৰ সংস্কাৰ আন এটা দেহলৈ বহন কৰি লৈ যাম গীতাত কৈছে আপুনি গোটেই জীৱনটো যিটো ভাৱনাৰে কটাব মৃত্যুৰ আগমুহূৰ্তত সেই ভাৱনাই আহিব মৃত্যুৰ আগমুহূৰ্তত যিটো ভাৱনা আহিব ভাৱৰ অনুকূলে দেহ জং জং অপিস্মৰণ ভাৱং তেজন্ততি কলে বৰম তম তমেও অতি কন্তেৱ সদা সদ্ভাৱ ভাবিত হে কন্তেৱ যেই যি ভাৱ স্মৰণ কৰি কৰি অন্তকালত প্ৰাণ ত্যাগ কৰে তেওঁ সেই ভাৱত সদায় তন্ময় চিত্ত হৈ থকাৰ কাৰণে সেই ভাৱেই প্ৰাপ্ত হয় ভাগৱতত কৈছে মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ উপজিয়া পাৱে পাছে সেই কলেবৰ মৃত্যুৰ আগত যিটো ভাৱনা আহিব ভাৱৰ অনুকূলে দেহ যাৰ দৃষ্টি ভাৱনা জয়স্য সিদ্ধিৰ বহুতি তাৰ দৃষ্টি সেইকাৰণে ভাগৱতে আমাক এইটো শিক্ষাই দিছে তুমি জীৱশ্ৰেষ্ঠ মনুষ্য হ'লে কি হ'ব মৃত্যুৰ মুখলৈ গতি কৰি গৈ আছে গোটেই জগতখনেই গতিশীল তুমি যিহেতু জীৱশ্ৰেষ্ঠ মনুষ্য অন্য পশু পক্ষীৰ দৰে তুমি মৰিলে নহ'ব তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ সেইকাৰণে মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে গোটেই জীৱনটো আমি অভ্যাস কৰিবলগীয়া হয় আৰু ঈশ্বৰৰ নামটো এনেকুৱা আপুনি শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক সেই সময়ত জানিয়ে লওক নাজানিয়ে লওক শ্ৰদ্ধা কৰিয়ে লওক হেলা কৰিয়ে লওক ঈশ্বৰৰ নামে তৰাবই মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানি পঢ়িব জানি ঔষধ খালেও বেমাৰ ভাল হ'ব পঢ়িবই নাজানে নামটো কি বেমাৰ ভাল নহ'ব নেকি নজনাকৈ খালে আপুনি আবেলিতে বাৰীত সোমালে কাম কৰি আছিলে গৰম উঠিলে সন্ধ্যা লাগিলে খুব পিয়াহ লাগিলে ঘৰৰ মানুহক চিঞৰিলে কোনো নাই আন্ধাৰে মুন্ধাৰে খেপিয়াই পাছফালৰ দুৱাৰখন খুলি ডাইনিং টেবুলখন পালে তাতে আকৌ জাৰ এটা পালে পানী এজাৰ আইগৰাকীয়ে কি কৰিছিলে সেই পানী জাৰটোত নিগনি মৰা ঔষধ এসোপা গুলি থৈ দিছিলে আপুনি খেপিয়াই আন্ধাৰে মুন্ধাৰে পানী বুলি খাই নজনাকৈ বিহ খালে বুলি আপুনি নমৰিব নেকি যদি নজনাকৈ বিহ খালে মৰে তেতিয়া নজনাকৈ অমৃত খালে তৰিব নাই তেতিয়াহ'লে বোলে খাবলৈ বৰ মিঠাইহে মৌজোলৰ নিচিনা দিয়া তেনেকৈ ঔষধ খালে বেমাৰ ভাল হ'ব সেয়া বৰ অকটা গোন্ধহে নাকত ধৰিছ তুমি ডিঙিত পেলাই দিয়া তেনেকৈ খালেও বেমাৰ ভাল হ'ব শ্ৰদ্ধা হেলা আপোনাৰ ক'ৰবাত নামলৈ নিমন্ত্ৰণ আছিলে সোনকালে শুই উঠি গা পা ধুই লৰালৈকে নামলৈ গৈছে 8টা বজাতে গৈছে কলকুঁহিয়া কটা চিঙা কৰিবগৈ লাগিব নামলৈ যাওঁতেতো উগাৰি খাই যায় জানো জলপান এটা খাই গৈছে গৈ পালেগৈ নামতো বহিলে ভাগৱতো শুনিলে নাম সামৰতে 2:30 বাজি গ'লগৈ একদম পেটৰ ভোকত আপুনি থাকিব পৰা নাই সিও ভকতৰ কাৰণে যোগাৰ কৰিলে মাটিমাহ ঔটেঙা পনীৰ চনীৰ জুতি লগাই বনালে আৰু বৰকৈ ভোক লাগি আছিলে দিলে খাই ইমানলৈকে গাটো গেৰি গুঠি লাগে নাই বাৰু সেইটো সময়তে যেতিয়া সেউকীয়ে বিদায় সেৱাটো ধৰে সঁচাকৈ কওকচোন বা কৃপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই বাৰু তথাপি গাইছে দুষ্ট চিত্তেৰে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে ঈশ্বৰে উদ্ধাৰ কৰিবই তেনেকৈ মানে এবাৰ চোৰ এটা আছিলে গম পাইছেনে
চুৰ কৰি 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 মানে পিছত আৰু তাৰ অনুশোচনা হ'ল, নাই এইটো বেয়া কাম, মই চুৰ নকৰোঁ আৰু এই বুলি ভকতৰ সং ল'লে। ভাদমহীয়া মাজে মাজে নামঘৰলৈ যায়, ভাগৱত অকণ শুনে। এইটোৱে আছে আছে এবাৰতো ডাঙৰ বিপদ এটাত পৰি গ'ল তেওঁ। সেই গাঁওখনৰে বৰ দুষ্ট মানুহ তাৰ পৰা পইচা কেইটামান ধাৰলৈ আনিছিলে। 2 বছৰ পাৰ হৈ গ'ল, নিবিচৰা দেখি ভাবিলে এৰি দিলে আৰু। 2 বছৰ মূৰত সিও আহি গ'ল নহয়। হেৰা 2 বছৰ বাদ চালোঁ, তুমি নিজে পইচাটো দিবা বুলি ভাবি আছিলোঁ, নহ'ব। কাইলৈ ৰাতিপুৱা 6টা বজাত মোক লাগিব, ক'ৰ পৰা দিয়া মই নাজানো, আৰু দিব নোৱাৰিলে মোৰ কথা জানাই নহয়, চাৰিআলি মূৰত আঁঠু কঢ়াই থৈ দিম। ভকতৰ লাগিল চিন্তা, হাতত ফুটা কৰি এটাও নাই, ক'ৰ পৰা দিম, কি কৰিম। ৰাতি মানে ভাত পানী খোৱাটো গ'লেই, বিশ্বনাথ বাগৰি ইফালে বাগৈছে সিফালে বাগৈছে, প্ৰভু কি বিপদত পেলালে, কেনেকৈ উদ্ধাৰ হ'ম, হাতত এটকাও নাই। শেহত গৈ গৈ ঈশ্বৰক ক'লে, প্ৰভু দায় দোষ নধৰিবা, বেয়া বিদ্যা বুলি চুৰি বিদ্যাটো এৰিছিলোঁ, আজি আকৌ বাধ্যত পৰি ওলাইছোঁ আৰু তুমি মাত্ৰ মোক এটাই কৃপা কৰিবা, বাধ্যত পৰিহে ওলাইছোঁ, আজি ধৰা নপৰাকৈ বচাই দিবা, পিছত যি হয় হ'ব, কাম কৰি হ'লেও ধাৰ মাৰি দিম আৰু এই বুলি হাততে তামোল পাণ এটাও লৈ গ'ল। ৰাস্তাৰ কাষত থকা নামঘৰটোলৈ বাট চোৱাৰ পৰা আগবঢ়াই মানে অষ্টাংগে পৰি গৈছে, প্ৰভু এটাই প্ৰাৰ্থনা কৰিছোঁ, আজি তুমি মোক ধৰা নপৰাকৈ বচাই দিলে হ'লে, পিছত যি হয় হ'ব। এই বুলি গৈ গৈ গাঁৱতে দেখিলে মানুহ এঘৰত ডাঙৰ ডাঙৰ নাৰিকল 2 থোকা 3 থোকামান আছে। তাই ই ভাবিলে, মই যদি ইয়াৰে 2 থোকা নি থ'ব পাৰোঁ, কাইলৈ বাচি গ'লোঁ, পিছত যি হয় হ'ব। এই বুলি মানে নাৰিকল গছত উঠি নাৰিকল ছিঙিবলৈ লওঁতে নাৰিকল যে শুকান শুকান গুটিবিলাক থাকে, থল থলকৈ পৰিলে, টিংপাতত পৰিলে, শব্দ হ'ল, গৃহস্থ সাৰ পালে। সাৰ পাই চোতাললৈ আহি দেখিলে নাৰিকল গছৰ ওপৰত চোৰ এটা উঠি আছে। গোটেই চুৰ চুৰ বুলি হুলস্থুল কৰি দিলে। গোটেই গাঁৱৰ মানুহ আহি নাৰিকল গছত নধৰা হ'ল। চোৰৰ নাৰিকল গছৰ ওপৰতে হাত বহি কৈছে, প্ৰভু তুমি কি বিপদত পেলালা, মই গোৱা পাণ এটাও আগবঢ়াইছিলোঁ, আজি ধৰা নপৰাকৈ বচাই দিয়া। ধৰাটো পৰিলোঁ, মান সন্মানটো বাদেই দিছোঁ, যিসোপা মানুহ আহিছে তললৈ গ'লে মোক আজি মৰিয়াই মাৰিব। শেষবাৰৰ কাৰণে প্ৰভু তোমাক মই কাটৰ অনুৰোধ কৰিছোঁ, মোক যেন তেনে আজি মাৰৰ পৰা বচাই দিয়া, মান সন্মানটো বাদ দিলোঁ আৰু এই বুলি এক মানে যেতিয়া ঈশ্বৰক চিন্তা কৰিলে, তেওঁ মনলৈ এটা ভাৱনা আহিলে। ভাৱনাটো কি, ধৰা পৰিলোঁ, মান সন্মান গ'লেই, তললৈ গ'লেতো আজি মোক মৰিয়াই মাৰিব। এই ভাদমহীয়া নামঘৰত ভাগত শুনিবলৈ যাওঁতে মানে কথা এটা শুনিছিলোঁ, এই মৰাৰ আগতে বোলে ঈশ্বৰৰ নামষাৰ লৈ গ'লে গতি লাভ কৰে, যি হ'ল হ'ল আৰু মৰিলেও মৰিম আৰু নাম এষাৰকে ধৰোঁ। নাৰিকল গছৰ ওপৰতে চিঞৰি চিঞৰি নাম গাবলৈ আৰম্ভ কৰি দিলে চোৰে। কি বোলে, কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা। তাৰ চিঞৰি চিঞৰি যেতিয়া গাবলৈ লাগিলে, গাঁৱৰ মানুহবিলাকে ভাবিছোঁ আমুকা মাত নহয়নে বোলে, হয় আমুকা মাত, আমুকেতো আগে পিছে এনেকুৱা কাম কৰা শুনা নাই। এজনে কৈছে, ৰ'বাচোন নামটো শুনাচোন, আচৰিত নাম গাইছে। কি বুলি গাইছে, বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা বুলি গাইছে। আচলতে তেওঁ চুৰ কৰিম বুলি অহা নাই, কিবা ৰহস্য এটা হ'ল। সকলোৱে আলোচনা বিলোচনা কৰি একো নকবা দেই, আচলতে কিবা এটা ৰহস্য এটা হ'ল, নামটোৱে কয় নহয়, বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা। হেৰা আহা আমি বুজি পাইছোঁ, তোমাৰ আজি কিবা অথন্ত এটা হ'ল। আহিলে বহুৱালে, পানী গিলাচ খুজিলে, খালে, সুধিলে, কোৱাচোন বাৰু কি হ'ল তোমাৰ আজি। প্ৰভুসকল কি ক'ম আৰু, দিনটো কাম কৰি ভাগৰ লাগিলে, সন্ধ্যাতে আজি ভাত কিমান খাই শুই দিলোঁ, টোপনি গ'লোঁ। টোপনিতে ইমান ধুনীয়া সপোন এটা দেখিলোঁ। কি সপোন দেখিলে, এই বাহিৰৰ পৰা কোনোবাই মোক মাতি আছে, 12টা-1টামান বজাত মাতি আছে আমুকা বুলি। মই মনতে ভাবিলোঁ, ৰাতিখন মোক কোনে মাতি আছে, মাতটো ইমান শুৱলা, কোনোবা দেৱতা মাতৰ নিচিনা পালোঁ। লাহেকৈ ওলাই এইটো মই আচৰিত হৈ গ'লোঁ। কি আচৰিত হ'লা, সাক্ষাৎ বোলে কৃষ্ণই ৰথখন লৈ ৰৈ আছে। কৃষ্ণক দেখি মই লৰালকে অষ্টাংগে পৰি সুধিলোঁ, আৰু অভাজনৰ গৃহলৈ কিয় আহিলে, মহাপাপী ঘৰলৈ। কৃষ্ণই মোক ক'লে বোলে, কথা পাতি সময় নষ্ট নকৰোঁ, আমি দুয়োটা গৈ বোলাচোন পটককৈ বৈকুণ্ঠৰ পৰা, তোমাৰ মাতষাৰ কণ্ঠটোও ভাল, নাম এষাৰ ধৰিবগৈ লাগে। ভালেই পালোঁ। ৰথত উঠি বহিছিলোঁ, আহি আছিলোঁ, এই মুহূৰ্তলৈকে আহি আছিলোঁ, আপোনালোকৰ হুলস্থুল
ঘপককৈ সাৰ পাই মইতো আচৰিত নাৰিকল গছৰ ওপৰত উঠি আছোঁ। তেতিয়া গাঁও মানুহে আচলতে এইটো হ'লে এৰি দিলে। বিপদত পৰি দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লেও যদি ঈশ্বৰে উদ্ধাৰ কৰে, শুদ্ধ চিত্তেৰে ল'লে কি হ'ব ভাবকচোন বাৰু অকণমান। সেইটো বুলি মই আকৌ কোৱা নাই চুৰ কৰিবলৈ গৈ ঈশ্বৰৰ নাম ল'লেও পৰা নহয়, একদম বিপদ আছে। কিন্তু মই এইটোহে ক'বলৈ বিচাৰিছোঁ, দুষ্ট চিত্তেৰে ল'লেও তাৰমানে চোৰবিলাকে চাবচোন, চোৰ ডকাইতবিলাক হাতেৰে লোতে ধৰা পৰিছেনে কেতিয়াবা? কেতিয়াও ধৰা নপৰে। কাৎচিত দুটা এটা ধৰা পৰে, সেইটো বেলেগ কথা, কেতিয়াও ধৰা নপৰে হাতে লোতে। তাৰমানে চুৰ কৰিবলৈ যাওঁতে ইমানেই ঈশ্বৰৰ নাম ল'ব, সৰ্বসাধাৰণ ভকতেও ইমান নাম নলয়। ঈশ্বৰে ভাবে দেহিও বেয়া কামটো কৰিবলৈ গৈ আকৌ তই মোৰ নামে লৈছোঁ, কিন্তু মোতকৈ শ্ৰেষ্ঠ মোৰ নামে তোক আজি বচাব। কিন্তু মনত ৰাখিবি, ন ভুক্তাং ক্ষতে কৰ্ম কল্প কৌটি চতুৰূপী অৱশ্যমেৱ ভুক্তৱম কীৰ্তং কৰ্ম শুভা শুভম। কৰা কৰ্মৰ কিন্তু শুভ ফল এদিন নহয় এদিন কিন্তু ভোগ কৰিব লাগিব। এতিয়া মই শেহত এটা মাত্ৰ কথা কওঁ যে আমাৰ প্ৰত্যেক মানুহেই ঈশ্বৰক কয় যিকোনো ক্ষেত্ৰত, প্ৰভু কৃপা কৰিবা কৃপা কৰিবা, কয় নকয় আপোনালোকে? প্ৰভু কৃপা কৰিবা, চাবা আৰু, হয়নে বাৰু? কিন্তু কৃপা কৰা কৰি থাকিলে ঈশ্বৰে কৃপা কৰিব জানো? নহ'ব। আপুনি ধেমাজি টাউনলৈ গ'ল নাটক এখন চাম বুলি, মোবাইলত আজিকালি ওলাই থাকে নহয় কি নাটক, থিয়েটাৰ। বহুদিনৰ পৰা চাই ভাবিলে এবাৰ আহিলে যামেই আৰু, ধেমাজিত আহি গ'ল, যাওঁ আৰু। গৈ আছে গেটত ধৰিব নাই আপোনাক? ধৰিব। টিকেট বোলে টিকেট নাই নহয়, নহ'ব, টিকেট নাই, টিকেটটো লৈ আহা। ঈশ্বৰকো কৈ আছে প্ৰভু কৃপা কৰা সেই টিকেটটো কাটিলা জানো? বোলে নাই নহয়, নহ'ব। প্ৰথমতে টিকেটটো কাটি লোৱা, তাৰপিছত টিকেট চাইহে ঈশ্বৰে কৃপা কৰিব। সেই টিকেটটো কি এতিয়া? ভকত সকলে যেবে কৰো আশীৰ্বাদ, তেবেহে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। সেই টিকেটটো আন একো নহয়, ভকতৰ আশীৰ্বাদ। যাৰ ওপৰত ভকতৰ আশীৰ্বাদ আছে তেওঁক ঈশ্বৰে কৃপা কৰিবই। পোনপটীয়াকৈ ঈশ্বৰৰ নাম লৈ কোনো কিন্তু ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। গীতাত কৈছে, হে পাৰ্থ যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তানংস মে ভক্তামম ভক্তাস্তুতে নৰা। মোৰ নাম পোনপটীয়াকৈ যিমানেই নলওক কিয়, কোটি বাৰ নলওক কিয়, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ কোনো প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। একাদশ স্কন্ধ ভাগৱতত কৈছে, মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটোজন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি। যি মোৰ একান্ত ভকতক ভক্তি কৰি থাকে সেইজনহে মোৰ প্ৰিয়। এইটো স্পষ্টভাৱে ভগৱন্ত কৃষ্ণই নিজে কৈ গৈছে, হাতে কামে কৰি দেখুৱাই গৈছে, চোৱা মই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লেও মই সদায় ভকতৰ অধীন। ভকতে যেনেদৰে ভগৱন্তৰ গুণ গাই আনন্দত আপ্লুত হৈ থাকে, ভগৱন্তই বোলে ভকতৰ গুণ গাই আনন্দত সকলো পাহৰি থাকে। উদ্ধৱৰ আগত ভকতৰ গুণ গাবলৈ আৰম্ভ কৰি দিলে কৃষ্ণদেৱ। হেৰা উদ্ধৱ, ভকতেহে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়, মই বিনে ভকতে চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। এইদৰে গাই শেহত উদ্ধৱক এটা আচৰিত কথা কৈ দিলে। কি ক'লে? ভকত সমান সখী মোৰ কোন আছে,
ময়ো মহা ভকতৰ ফুৰো পাছে পাছে। ভকতৰ সমান সখী মোৰ কোন আছে? মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰোঁ। আকৌ চিন্তা কৰিলে, কলিৰ মলমতী মনুষ্য, মুখে কোৱা কথাত কি মানিব? হাতে কামে কৰি তেওঁ প্ৰমাণ কৰি থৈ গৈছে, চোৱা মই সঁচাকৈয়ে ভকতৰ অধীন। কেতিয়া? কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু। তেনেতে এদিন ভগৱন্ত কৃষ্ণ পিতামহৰ ভীষ্মৰ ওচৰলৈ গ'ল। পিতামহ ভীষ্মক ক'লে যে পিতামহ, মই তোমাৰ ওচৰলৈ আহিছোঁ সেই বিশেষ কথা এটা জানিবৰ কাৰণে। তাৰ ভীষ্মই আকৌ হাঁহি হাঁহি ক'লে, হে যদুপতি, তুমি অন্তৰ্যামী, সৰ্বজ্ঞ, তুমি নজনা কথা কি আছে আকৌ মোৰ ওচৰত জানিবলৈ আহিছা? এতিয়া কৃষ্ণদেৱে ক'লে, পিতামহ তুমি, পিতামহ মোক মাত্ৰ এটা কথা ক'লেই হ'ল, তুমি যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব তুমি মোক সেই কথাটো ক'লেই হ'ল। তা ভীষ্মই আকৌ হাঁহিলে, হে যদুপতি, যিটো পক্ষত তুমি আছা, যিটো পক্ষত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছে, সেই পক্ষৰ জয় নহয় কাৰ জয় হ'ব পাৰে? তেতিয়া কৃষ্ণই ক'লে, পিতামহ তুমি ভুল বুজিছা। মই পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই মাত্ৰ অকলেহে আছোঁ। মোৰ গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠালোঁ, প্ৰথম কথা। আৰু দ্বিতীয়তে পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে। মই কোনোদিন ৰথী হৈ অস্ত্ৰ ধৰি কুৰুক্ষেত্ৰ মহাসমৰত মই যুদ্ধ নকৰোঁ। ভীষ্মই ক'লে, যদি তুমি বাধ্যত পৰা, বাধ্যত পৰিলেও মই অস্ত্ৰ নধৰোঁ। বোলে সঁচা নে? কৃষ্ণই ক'লে, হে পিতামহ, তুমি যদি মোৰ কথাত বিশ্বাস কৰা নাই তেন্তে তোমাক মই আজি সত্য কৰি কওঁ, শুনা। অ ৰথী হৈয়া নযুঁজিব বোলো সত্য কৰি, সত্যে সত্যে নযুঁজিব অস্ত্ৰ শস্ত্ৰ ধৰি। যেতিয়া কৃষ্ণদেৱে শপত খাই ক'লে কুৰুক্ষেত্ৰ মহাসমৰত অস্ত্ৰ নধৰো বুলি, ভীষ্মৰ ৰৈয়ে নাথাকিলে। এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বাক, অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক। ইফালে কৃষ্ণৰ প্ৰতিজ্ঞা, ভীষ্ম তোমাক মই অস্ত্ৰ ধৰাইহে এৰিম, ভীষ্মই ক'লে। এইফালে কৃষ্ণৰ প্ৰতিজ্ঞা, এইফালে ভীষ্মৰ প্ৰতিজ্ঞা। ভাবক আপুনি, ভীষ্মৰ প্ৰতিজ্ঞা অলপ নহয়। অ দুয়োজনে সত্য কৰি লন্ত ঘূৰতৰ, অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ভীষ্মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে যত্ন কৰে, সুবিধা পোৱা নাই। এদিনটো পাই গ'ল সুবিধা। সুবিধা পাই লগে লগে সুবিধাৰ সৎ ব্যৱহাৰ কৰি অ ভীষ্মে মাৰিল অন্তঃসৰ অৰ্জুন কবুলি, ৰথে সমে ঘূৰা পৃথি বিত থৈলা খালি। একেপাথৰে অৰ্জুনৰ ৰথে ঘূৰাই মাটিত খালি পেলালে। তাৰ ঘোঁৰা চটফটাই আছে, মাটিৰ পৰা এৰাব নোৱাৰা হ'ল। কৃষ্ণদেৱে দেখিলে সৰ্বনাশ, ডাঙৰ ঘটনা হৈ গ'ল, কি কৰিম এতিয়া? ঐ এৰাইব নোৱাৰে ঘোঁৰা পহিল পাতাল, হেন দেখি ৰথহন্তে নামিলা গোপাল। একেজাপে ৰথৰ পৰা নামি আহিলে। নামি হাতত চক্ৰ ধৰি মনে মনে ভাবিছে, কি কৰোঁ কি নকৰোঁ, ভাল বিপদত পৰিলোঁ। যদি মই আজি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব।
এই ৰাম চক্ৰ গোটা ধৰি হৰি গুণন্ত সমনত যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে এই ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই অন্যায় ভক্তিৰ পথ ৰাখি তেজুৱাই। যদি মই আজি অস্ত্ৰ ধৰি যুদ্ধ নকৰোঁ মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। আৰু ভকতৰ প্ৰতিজ্ঞা ভংগ হ'লে সৰ্বনাশ হ'ব, ভক্তিৰ পন্থই নাথাকিব। যি হওক যি নহওক মই নিজৰ অনিষ্ট কৰি হ'লেও নিজৰ প্ৰতিজ্ঞা ভংগ কৰি হ'লেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি এই বুলি চক্ৰ ধৰি ৰাখিলা সকাল আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে প্ৰকৃততে ভকত বৎসল আমাক দেখাই থৈ গৈছে। আৰু ভীষ্ম যেতিয়া সৰসজ্জাত শুই আছিলে কৃষ্ণদেৱে কুন্তি পঞ্চপাণ্ডৱক লগত লৈ যেতিয়া ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে ভীষ্মই আনন্দৰ চকুলো টুকি টুকি এই কথাটোকে কৈ কৈ কৃষ্ণক স্তুতি কৰিছিলে। হে যদুপতি, মোৰ ইচ্ছা মৃত্যু, ইচ্ছা কৰা হ'লে এই দেহ এৰি মই কেতিয়াবাই যাব পাৰোঁ, কিন্তু যোৱা নাই। কেলে? যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন। আৰু মই জানো মোৰ ওচৰলৈ তুমি এদিন নহয় এদিন আহিবই লাগিব, মই সেইকাৰণে বাট চাই আছো। কিয়নো তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লেও তুমি কিন্তু সদায় তোমাৰ ভকতৰ অধীন। আৰু তুমি যে তোমাৰ ভকতৰ অধীন সেই কথাটো মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। কেতিয়া? হে যদুপতি, মনত পেলোৱা কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। তুমি সময়ত কি কৰিলা? ঐ অস্ত্ৰ নধৰিবু বুলিলা আপুনি, ধৰাইবু বুলিলো আমি, নিজ অংগী কাৰচন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই প্ৰমাণ পালো। আৰু এটা প্ৰমাণ পালো কি? তুমি নিজতকৈও তোমাৰ ভকতক তুমি বেছি স্নেহ কৰা। আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, আনন বাঞ্চো ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি। গতিকে মোক একো নালাগে, ভকতক অধিক স্নেহ কৰা মই জানিলো। গতিকে মোক একো নালাগে হে যদুপতি, মাত্ৰ মোৰ গতিটো তুমি হোৱা। লগে লগে পঞ্চপাণ্ডৱক আঙুলি ঠাৰেৰে চিনাকি কৰি দিছে। হে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই তোমালোকক চিনাকি কৰি দিছো। শুনা, এইজন কোন? বোলে এইজনেই সেইজন। চিনাই বেলাগিলা ভীষ্মে মেলিয়াই আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি। এইজনেই ঈশ্বৰ কৃষ্ণ, এইজনেই কাল। সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছে। এওঁ সৃষ্টিও কৰে, পালনো কৰে, সংহাৰো কৰে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন? মহাহৰি। এওঁ কি কৰিছে? মায়া কৰি মানুহৰ মনটো মুহি থৈ দিছে। হয়ো হয়, যিজন
কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কৃষ্ণ সেইজনক কংস জৰাসন্ধ শিশুপাল দন্তবক্ৰ প্ৰভৃতি আখৰিক স্বভাৱৰ লোকে কি দেখিলে সাধাৰণ গোৱালৰ ল'ৰা দেখিলে জৰাসন্ধই কৃষ্ণক মাৰিবৰ কাৰণে 17 বাৰ আক্ৰমণ কৰিছে এতিয়াও যিসকল লোকে সমাজত কংস জৰাসন্ধ শিশুপাল দন্তবক্ৰৰ ভাও দি আছে সেইসকলে ভকত ভাগৱত ভগৱন্ত এইবোৰ ধনৰ গৰ্ভত একোৱেই নামানে গণাগণ নকৰে আকৌ কৈছে এওঁৰ বোলে এটা মহৎ গুণ আছে এওঁৰ মহৎ গুণটো কি ও ভকত বৎসল কৃপাময় হৰি তাহান পাৱত বাপ থাক সেৱা কৰি ভকত বৎসল মহাহৰি এওঁ সদায় ভকতৰ পক্ষত থাকে আপুনি চাবচোন বাৰু আপুনি কিবা ফুটবল খেল এখন চাই আছে ৱৰ্ল্ড কাপ ফুটবল চাই আছে এটা পাৰ্টিও এটা টিমো আপুনি চিনি নাপায় বাহিৰৰ দেশ কিন্তু আপুনি গমেই নাপালে আপুনিও এটা টিমৰ হৈ খেলি আছে মানে এটা পক্ষ লৈ নহয় আপুনি এনেই লৈ আইসকলে চিৰিয়েল চাই নাচায় টিভিত চিৰিয়েল চাই আছে কোনো কাকোৱে চিনি নাপায় কথাও পাতি পোৱা নাই আপুনিও গম নোপোৱাকৈ আপুনিও এটা পক্ষ হৈ পেলাই চাই আছে নাই বাৰু এটা পক্ষৰ হৈ তদ্ৰূপ বোলে ঈশ্বৰ এতিয়া আইসকলে মাঘৰ বিহু উৰুকাৰ দিনা নাৰিকলৰ লাড়ু পিঠা পনা তিলৰ লাড়ু বনাই নবনায় টাউনত নবনায় ভাল কিনিবলৈ পায় আজিকালি ৰেডিমেড গাঁৱলীয়া আইসকলে বনাই নহয় এগৰাকী মাতৃৰ দুটা ল'ৰা মাঘৰ বিহু উৰুকাৰ দিনা পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু বনাই আছে বিভিন্ন ডাঙৰটো ল'ৰা ক'লে বোপাই তই খালি নাই বোলে খালোঁ তই হেৰি কৰিবি নুশুবি দেই এতিয়া মোক চাহ অকণ বনাই দিবি আৰু তামোল এটা কাটি দে পিঠাগুড়ি খনা বেছি হ'ল মই আজি 2টা বাজিব সি কি কৰিলে মই নোৱাৰোঁ বুলি লেপত লগত সোমালগৈ সৰুটো ল'ৰাই আকৌ কি কৰিছে মাকৰ ওচৰতে বহিলৈ তামোল এটা কাটি দিছে চাহ অকণ বনাই দিছে আধা ঘণ্টামানৰ পিছত ডাঙৰটো আকৌ বিচনাৰ পৰা মাকক চিঞৰিছে ঐ মা বোলে কি হ'ল ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনাই ভাইটিহঁতক দি পঠাই মই খাবলৈ মন গৈছে মাকে কি কৰিলে ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনালোঁ বনাই পেলাই আকৌ সৰুটোকে মনে মনে খা ককাইক নেদেখুৱাবি সমানে সমানে 2টা বনাই 2টাক দিব লাগিছিলে ডাঙৰটোক নিদি সৰুটোক কেলে দিলে বাৰু তাৰমানে মাকো সৰুটো পক্ষহে দুইটাই যদি কাজিয়া লাগে মাক কোনটো ফলীয়া হ'ব সৰুটো ফলীয়া হ'ব নাই দুইটাকে সমান ব্যৱহাৰ কৰিব লাগিছিলে নাই ঠিক সেইদৰে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ও ভকতৰ পক্ষপাত তথাপি কৰন্ত বোলে এটা মহৎ গুণ আছে যদিও সকলো মানৱ এওঁৰে সন্তান তথাপি বোলে এওঁ সদায় ভকতৰ পক্ষপাত কৰে ভকতৰ পক্ষত থাকে সেইকাৰণে যিটো পক্ষত সাক্ষাৎ কৃষ্ণ থাকে আমি যদি সেই পক্ষটোৰ নিজকে দাস কৰি দিব পাৰোঁ আৰু আমি কিবা কাম থাকিবনে বাৰু আমি মুখে দাস হওঁ আকৌ নহয় জানো নামষাৰ পাতিলে ভকতক পৰি পৰি গাওঁ কি বুলি মই দুৰাচাৰ মই দুৰাচাৰটোকে ধৰাও মুখে কি বুলি গাওঁ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাই নহয়নে বাৰু ভকতৰ নাম ভাগিলা উঠি গৈ ৰাস্তাত কুকুৰ এটা অঠালি পঠালি গৈ আছে 2 চাত দি লৈ দুৰাচাৰ ক'ত অঠালি পঠালি গৈছে লগে লগে তই দুৰাচাৰ নামঘৰত মই দুৰাচাৰ ৰাস্তাত হ'লে তই দুৰাচাৰ ভকতৰ সংগত কি বুলি গালো মূৰৰ সম পাপী লোক নাহিকে 3 লোক তুমি সম নাহি পাব তাৰমানে মোৰ সমান পাপী লোক নায়েই পৃথিৱীত প্ৰভু ক্ষমা কৰা ইয়াৰ পৰা ধেমাজি টাউনত যদি কোনোবাই গৈ পপীয়া ক'ব পাৰিলে কাক পপীয়া বুলি ক'বলৈ আহিছে খেদা পানী তেনেকৈ নহ'ব নাম একচিত্ত মনে ল'ব লাগিব আমাৰ এই ভকত এজন আছিলে সদায় নাম প্ৰসংগ কৰে পুৱা গধূলি এই নাতিটোৱে সদায় আমনি কৰে গমছেনে সদায় আধা গোৱা আহে এদিন মানে কি হ'ল নাতিও নাই বোৱাৰীও নাই আইগৰাকীও নাই ঘৰত কোনো নাই অকলে অকলে আছে ভকতে ভাবিলে আজি 3 খাৰমান ধৰিম আৰু নাম অকলে অকলে আছোঁ কোনে পায়
গা পা ধুই মেলি একদম গুৰুগৃহত সোমালে শৰণ ভজন মন্ত্ৰ গালে গাই পেলাই নাম প্ৰসংগ আৰম্ভ কৰিলে হেৰি কৰোঁ আৰু তিনিষাৰ নধৰোঁ এষাৰকে ধৰোঁ আৰু বুজিনে মনটো কমিলেই নহয় তাৰপিছত আৰু গাই আছে আৰু গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ 4 শাৰীমান গাইছেহি তেনেকুৱা এটা ঠগী নামৰ মানুহজনে সদায় গাখীৰ দিবলৈ আহে চোতালত বেল বজাবলৈ আৰম্ভ কৰিলে নহয় চিৰিংকে মনত পৰি গ'ল নহয় ধ্যান ভাগিলে ঠগী আহিছে সৰ্বনাশ হ'ল তেতিয়া আধা গোৱাকৈ উঠিও যাব নোৱাৰো ভাল বিপদে বোলে ঘৰত কোনো নাই এতিয়া গাখীৰকণ নল'লেও নহয় লাল চাহ খাব নোৱাৰোঁ ভাবি গুণি কি কৰিম আৰু উপায় নাই আৰু গোপাল গোবিন্দ ঠগি নিক যদু নন্দন তাতে কৃষ্ণৰ চৰণে ঢাকি থবি লৈলো শৰণ মেকুৰীয়ে খাব তেনেকৈ নাম ল'লে নহ'ব কিন্তু নাম প্ৰসংগ মানে কি পৰম পুৰুষ পৰমেশ্বৰৰ লগত পোনপটীয়া সংগ গম নাপায় যোৱা খেলা মানুহ আইসকলে নেদেখে বাৰু দেখিছে নহয় এই তিনিপতি যে খেলে আমাৰ ওচৰতে বাৰিষা আপোনাৰ দুপৰীয়া পথাৰৰ পৰা আহিব তৰা নৰাকৈ অকণমান খাব খাই পেলাই গ'ল আৰু এইফালে ছিগনেল আহিয়ে যায় নহয় 4 হেণ্ড 5 হেণ্ড হ'লে কামটো চলি যায় আৰু প্ৰথমতে 2 হেণ্ডৰ পৰা আৰম্ভ হয় এনেকুৱা এটা ৰুম আছে ফেনটো বাদেই দিয়ক একোৱেই নাই ওপৰতো টিং বেৰকেইখনো টিং তাত মানুহ সোমাবই নোৱাৰে সোমাই গ'ল আৰু গম নাপায় সংসাৰ কথা ৰাতি 12টা 1টা বজাত যায় তাৰপিছতহে দেখে গোটেই পিঠি দমলা দমল কৰিলে মানে ক'বই নোৱাৰে বুজি পালে নাই কথাটো মতিটো ক'ত সেই মতিটো কৃষ্ণত হ'ব লাগিব গম পাব নালাগিব সেইকাৰণে কৈছে দৃঢ়ভাৱে ধৰা শৰীৰ পাও ভৱ তৰিবাৰো এহিষে নাও গতিকে আপুনি যিমানে শাস্ত্ৰ পঢ়ক শাস্ত্ৰত মাত্ৰ 2টা তত্ত্ব পাব এটা হ'ল তত্ত্ব এটা হ'ল পৰমাৰ্থ তত্ত্ব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনক পোৱাৰ আগত তেওঁ এজন শাক্ত বা আগম মহাপণ্ডিত আছিলে যিজনৰ নিচিনা পণ্ডিত দ্বিতীয়জন পৃথিৱীত জন্মই হোৱা নাই গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ পঢ়ি নিগম পণ্ডিত আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি মাত্ৰ এটাই তত্ত্ব পালে কি পালে বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় বসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্বই সিমানে সমস্ত শাস্ত্ৰ বেদ ৰামায়ণ পুৰাণ ভাৰত আগম নিগম আদি শাস্ত্ৰই মাত্ৰ তত্ত্ব এটাহে কৈছে কি এক ঈশ্বৰক ভজনা কৰা তাৰ ওপৰত কি আছে বোলে পৰমাৰ্থ তত্ত্ব এটা আছে পৰমাৰ্থ তত্ত্ব কি শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল পৰমাৰ্থ তত্ত্ব যে মহাপুৰুষ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে আমাক যি এক শৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে এইটোৱে হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব গতিকে ইয়াত কেৱল নাম আছে নাম ল'লে সুখে সংসাৰ তৰিব পাৰিম ইয়াকে কৈ আমি আসন এৰিছোঁ অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পঢ়িলোঁ শৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াখিলো হৰি মুকৰ ৰক্ষা কৰিছনে প্ৰভু মুকৰ ৰক্ষা কৰিছনে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ